ওম শান্তি মোৰ লগত আছে সংস্কৃতা আচ্ছা তেওঁ ৰাজযোগ মেডিটেশ্যন কৰাৰ পিছত এটা সাংঘাতিক তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আহিছে যিটো তেওঁ শ্বেয়াৰ কৰিব বিচাৰিছে আপোনালোকে শুনকচোন ওম শান্তি আৰু মই এই কথাটো সঁচাকৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ এইটো কাৰণেই মই যেতিয়াৰ পৰা ৰাজযোগ মেডিটেশ্যনলৈ আহিলোঁ বা মই বাবাৰ জ্ঞানত যেতিয়াৰ পৰা আহিছোঁ তেতিয়া এটা অদ্ভুত পৰিৱৰ্তন মই নিজে ফিল কৰোঁ যিসমূহ ব্যক্তিৰ লগত মোৰ লৌকিকভাৱে মোৰ বহু বছৰ ধৰি কথা বতৰা হোৱা নাই বা কিবা এটা নেগেটিভ চেন্সত তেওঁলোকৰ লগত কথা বতৰা বন্ধ হৈছে তেনে ব্যক্তি মই এতিয়া লগ পাওঁ আৰু তেওঁলোকে মোক ফেচ কৰে আৰু মোক মাতে যিটো মোক মতাই নাছিলে বা মোৰ লগত এটা একদম কাট অফ এটা হেৰি আছিলে এতিয়া মই তেনে ব্যক্তিসকলক আৰু মোৰো একো বেয়া ভাৱ নাই যে তেওঁ মোক কিবা এটা বেয়াকে কৈছিলে বা কিবা এটা হৈছিলে মোৰ মনলৈ নাই মই একেবাৰে মনৰ পৰা মানে মোৰ এনেকুৱা হৈছে মইতো ক্ষমা কৰিছোৱে কিন্তু তেওঁলোকেও যে মোক ক্ষমা কৰিছে সেইটো অনলি বিকজ অফ ৰাজযোগ মেডিটেশ্যন কাৰণ মই তাৰ আগতে মই কেতিয়াও সেয়া প্ৰমাণ পোৱা নাছিলো আৰু এতিয়া এনেকুৱা হয় মই সিদিনাখনৰ কথা মই ৰাতি এগৰাকী বা মই 2017 চনতে তেখেতক লগ পাইছিলো হঠাতে তেখেতৰ কথা মোৰ মনলৈ আহিল বা যেনিবা এতিয়া ক'ত আছে তেতিয়া খুব এটা ভাল সম্পৰ্ক আছিল হঠাতে তেওঁৰ নাম্বাৰটো নাই এতিয়া মই মানে কথা পাতিবলৈও একো চ'ৰ্চ নাই পতকে মনলৈ আহিল তেখেত বিয়াও হৈ গ'লে কিন্তু মানে মই একো খবৰ নাপাওঁ এটা এটা চিম্পল এক্সাম্পল মই ভাবিছিলো মাত্ৰ ৰাতিপুৱা ফেচবুক মেছেঞ্জাৰ তেখেতৰ এটা মেছেজ আহিছে মানে যেনেকুৱা সংকল্প তেনেকুৱা সিদ্ধি ৰাতিপুৱা মেছেজ আহিছে তেখেতে মোক কিবা এটা গানৰ কথা সুধিবৰ কাৰণে মেছেজ কৰিছে মোক কৈছে তোমাৰ নাম্বাৰটো দিবাচোন তোমাক ফোন কৰিবলগীয়া আছে মই তেওঁক ৰাতিপুৱা ফোনটো কৰোঁতে কৈছো মই কালি ভাবিছিলো তোমাৰ কথা টেলিপেথি হয়নে সঁচাকে সেইটো আৰু ৰাজযোগ মেডিটেশ্যনে কিন্তু টেলিপেথি যিটো আমাৰ ভিতৰৰ সংকল্প শক্তিটো কিমান বেছি পাৱাৰফুল কৰি পেলাই মুহূৰ্ততে ভাবিলেই কৰ্মটো হৈ যায় বহুত আৰু মানে যিটো ভাবো যদি এইটো ভাবিছো যে এইটো বাবাক ভাবি পেলাই কৰি আছো এইটো কাম হ'ব বুলি ভাবিলে হৈয়ে যায় কিন্তু এতিয়া নহ'ব শব্দটো নাহেই পতকে হ'ব বুলিয়ে আহে কিন্তু যদি কেতিয়াবা নহ'ব বুলি আহিছে তেতিয়া কিন্তু কামটো নহয় সেইটো এটা চাইণ্টিফিকেলিও এটা প্ৰব্লেম যেতিয়া আমি নেগেটিভ বস্তু এটা ভাবো সেই বস্তুটো নেগেটিভেই হয় কিন্তু পজিটিভটো যেতিয়া ভাবি থাকো আৰু বাবাক যেতিয়া কৈ পেলাই মই কেতিয়াবা কাৰোবাক ফোন কৰিলে মই সৰু সৰু বস্তুত ইমপ্লিমেণ্ট কৰি চাওঁ কেতিয়াবা ফোন কৰিলে চাপোজ মানুহজনক পোৱা নাই তাৰপৰা যদি ভাবো বাবা ফোনটো প্লিজ তেখেতক যদি ৰিপ্লাই কৰে বা ৰেছপন্স মানে বাবাক স্মৃতিত ৰাখি যেতিয়া কৰা যায় মানুহজনে ফোনটো উঠাই কিন্তু মানুহক এতিয়া ক'লে হয়তো মানুহে ৰাজযোগ মেডিটেশ্যন নাহালৈকে এইটো ফিল নকৰিব ৰাজযোগত নহালৈকে ময়ো আগতে হ'লে নাজানিলোহেঁতেন কিন্তু এতিয়া মই সঁচা মই নিজৰ এক্সপিৰিয়েঞ্চ আচৰিত হৈ যাম কাৰো লগত মানে সেনেকে ক'বলৈ নাযাওঁ কাৰণ বুজি নোপোৱা মানুহে বস্তুটো কিবা ভাবিব এনেই মেজিকৰ নিচিনা কৈ আছে কিন্তু যিয়ে আহিব বা যিয়ে কৰি চাব ৰাজযোগ মেডিটেশ্যন আৰু মই যেতিয়া কিবা লিখো মেডিটেশ্যন ৰাজযোগ মেডিটেশ্যনৰ ওপৰত যেতিয়া হোৱাটছএপ সৰু ষ্টেটাছ এটাই লগাওঁ বহুতক দেখো আমাৰ বয়সৰ ল'ৰা ছোৱালী জানিব বিচাৰে যে কি ৰাজযোগ মেডিটেশ্যন কি এনেকুৱা সলনি কৰি দিয়ে জীৱন যে মই কওঁ আচলতে এবাৰ এটলিষ্ট যদি ভিজিট কৰে ব্ৰহ্মকুমাৰীজ চেণ্টাৰ বহুতো এনেকুৱা চেণ্টাৰ ওচৰে পাজৰে সকলোতে আছে আৰু সকলোৱে জানিব বিচাৰে প্ৰান্তে আছে নহয় জানো যে গাঁৱে ভূঞে য'তেই বিচাৰে ব্ৰহ্মকুমাৰীজৰ চেণ্টাৰ গাঁৱে ভূঞে প্ৰান্তে আছে কেৱল তাকো বিনামূলীয়াকৈ দিয়ে পৃথিৱীত এনে অনুষ্ঠান আছেনে যোনে বিনামূলীয়া শিক্ষা দিব 7 দিনৰ ৰাজযোগৰ প্ৰশিক্ষণ দিব তাকো বিনামূলীয়াকৈ আৰু সেইটো যিটো ডিভাইন যিটো এচিভমেণ্ট সেইটোকতো আমি ডিভাইন বুলি কওঁ যে কি এচিভ কৰিলো জীৱনত যিটো সংস্কৃতি এতিয়া ফিল কৰিছে তেওঁ আজি এবছৰতে ইমান বেছি পাইছে গতিকে আপোনালোকো আহক এই ব্ৰহ্মকুমাৰীজ বিশ্ববিদ্যালয়লৈ ৰাজযোগৰ প্ৰশিক্ষণটো লওক মেডিটেশ্যনটো শিকক দেখিব আপুনি আপোনাৰ জীৱনৰ বাবে ডাঙৰ মেজিচিয়ান হৈ গৈছে আৰু এটা পৰমাত্মাৰ সুন্দৰ গীতৰে আমি সামৰো বুলি ভাবিছো সংস্কৃতৰ কণ্ঠ খুব সুন্দৰ যিকোনো পৰমাত্মাৰ এটা গীত অসমীয়া হ'লেতো বহুত ভালেই হয় নহ'লেও বাৰু হিন্দীত হ'লেও গুণগুণাই দিলে হ'ব ঠিক আছে মই জীৱন কি দাতা এই গীতটো অকণমান মই গুণগুণাই দিছোঁ जीवन की दाता सांसों की स्वामी कि नैया की पतवार तुमको है अर्पण जीवन की दाता सांसों की स्वामी कि नैया की पतवार तुमको है अर्पण प्राणों के प्यारे बाबा हमारे प्राणों के प्यारे बाबा हमारे तुझे
तेरा सब कुछ समर्पण समर्पण जीवन की दाता सांसों की स्वामी कि नैया की पतवार तुमको है अर्पण। বহুত ধুনীয়া বাবা সদায় আপোনাৰ লগত আছে আৰু এনেকৈ এই যাত্ৰাত আগুৱাই যাওক বাবা সদায় লগত আছে আৰু আমাৰ ব্ৰাহ্মণ পৰিয়ালৰ তৰফৰ পৰা শুভকামনা শুভভাৱনা আশীৰ্বাদ মৰম অভিনন্দন সকলো আছে থাকিব বহুত ধন্যবাদ মোৰ খুব ভাল লাগিলে ইমান সুন্দৰকৈ আপোনাৰ লগত এইখিনি সময় পাৰ কৰিলোঁ আৰু মই এইটোৱে মোৰ আজি অনুভৱখিনি ক'বলৈ পাই খুব ভাল লাগিছে আৰু যিসকলে মানুহে ভাবে মানসিকভাৱে অস্থিৰ হৈ থাকিলে মেডিটেশ্যন কৰিব লাগে তেনেকুৱা নহয় মই এতিয়া বুজো যে যিকোনো মুহূৰ্ততে আমি যদি বাবাক ইয়াদ কৰোঁ আমি অকল দুখৰ সময়খিনিতে বাবাক ইয়াদ কৰোঁ সেইটোৱে আমাৰ আচলতে এটা ভুল ৰাস্তা আমি অনবৰত যদি ভগৱানক মনত পেলাওঁ তেতিয়া তেখেতেও ভাল পায় আমি প্ৰফিটো আছে যদি আমি সুখৰ সময়ত বাবাক বেছি মনত পেলাওঁ আমাৰ দুখ নাহে তাৰমানে আমি যে সুখত পাহৰি থাকো সেইকাৰণে দুখত যে মনত পেলাওঁ সেইকাৰণে দুখ বাঢ়ি বাঢ়ি গৈ থাকে যদি সুখী অৱস্থাত বাবাক যদি অনবৰতে স্মৃতিত ৰাখো বাবাইটো খালি কি কয় মোক সদায় স্মৃতিত ৰাখা যেনেকে মা দেউতাক মনত পেলোৱা কণ্টেক্ট নালাগে মা দেউতালে মনত পেলাবলৈ ফোন কল লগে লগে লগাই দিওঁ কিন্তু বাবালেতো ফোন কৰিব নোৱাৰো খালি বাবাই কৈছে মোক ফোনো কৰিব নালাগে তোমালোকে কেৱল মোক স্মৃতিত ৰাখা তেতিয়া তোমালোকৰ জীৱনত দুখ নামৰ সেই শব্দৰে বিদায় হ'ব বিদায় হৈছেই লাহে লাহে নহয় জানো গতিকে সকলোৱে আহক ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানলৈ আহি ৰাজযোগৰ প্ৰশিক্ষণ লওক আৰু জীৱনটোক স্বৰ্গৰ দৰে সকলো প্ৰাপ্তিৰে ভৰপূৰ কৰি তোলক ওম শান্তি